প্ৰথম প্ৰশ্নটো হৈছে ইন্টাৰনেশ্যনেল টেষ্ট মেচ প্ৰথম কোন চনত অনুষ্ঠিত হৈছিল নাম্বাৰ এ 1777 চনত বি 1977 চনত সি 1877 চনত আৰু ডি 1953 চনত আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1877 চন দ্বিতীয়টো প্ৰশ্নৰ ফালে আগবাঢ়িছো শচীন তেণ্ডুলকাৰৰ প্ৰকৃত নাম কি এটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে প্ৰায় অৰ্থাৎ এটো আপুনি কমন কোৱেশ্চন হিচাপে ধৰিব পাৰে শচীন তেণ্ডুলকাৰৰ প্ৰকৃত নাম কি অপচন নম্বৰ এ শচীন ৰমেশ তেণ্ডুলকাৰ বি শচীন ৰবীন তেণ্ডুলকাৰ সি শচীন ৰাজেন তেণ্ডুলকাৰ আৰু ডি শচীন ৰাজেশ তেণ্ডুলকাৰ আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শচীন ৰমেশ তেণ্ডুলকাৰ তৃতীয়টো প্ৰশ্নৰ ফালে আগবাঢ়িছো তৃতীয়টো প্ৰশ্ন হৈছে এছিয়ান গেমছ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় 2 বছৰৰ 3 বছৰৰ 4 বছৰৰ নে 5 বছৰৰ আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 বছৰ চতুৰ্থটো প্ৰশ্ন হৈছে প্ৰথম এছিয়ান গেমছ কোনখন চহৰত অনুষ্ঠিত হৈছিল ঢাকা দিল্লী টকিঅ' নে কাঠমাণ্ডু আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিল্লী পঞ্চমটো প্ৰশ্নৰ ফালে আগবাঢ়িছো এভাৰ অনৱাৰ্ড এই মূলমন্ত্ৰটো কোন ক্ৰীড়া সমাৰোহৰ কমনৱেলথ গেমছ অলিম্পিক গেমছ এছিয়ান গেমছ নে বিশ্বকাপ ফুটবলত আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিয়ক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এছিয়ান গেমছ ষষ্ঠটো প্ৰশ্নৰ ফালে আগবাঢ়িছো মহেশ ভূপতি কোনবিধ খেলৰ বাবে বিখ্যাত মহেশ ভূপতি কোনবিধ খেলৰ বাবে বিখ্যাত ক্ৰিকেট ফুটবল দবা নে টেনিছ আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেনিছ সপ্তমটো প্ৰশ্ন হৈছে বিশ্বনাথ আনন্দ কোনবিধ খেলৰ বাবে বিখ্যাত ক্ৰিকেট ফুটবল দবা নে টেনিছ আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দবা অষ্টমটো প্ৰশ্নৰ ফালে আগবাঢ়িছো ৰঞ্জি ট্ৰফি নিশ্চয় শুনিছে নামটো ৰঞ্জি ট্ৰফি কি খেলৰ সৈতে জড়িত ক্ৰিকেট ফুটবল দবা নে টেনিছ আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিকেট নৱমটো প্ৰশ্নৰ ফালে আগবাঢ়িছো ক্ৰিকেট খেলত এজন বেটসমেনে কিমান ধৰণে আউট হ'ব পাৰে 7 ধৰণেৰে 8 ধৰণেৰে 9 ধৰণেৰে নে 10 ধৰণেৰে আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10 ধৰণেৰে দশমটো প্ৰশ্ন আৰু শেষৰটো প্ৰশ্ন হৈছে পোন প্ৰথমে কোন চহৰত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল এথেন্স অলিম্পিয়া ইটালী ৰোম কোনখন চহৰত আৰু আপোনাৰ সময় আৰম্ভ হৈছে এতিয়াৰ পৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অলিম্পিয়া হয় আপুনি ঠিকই ভাবিছিলে অলিম্পিয়া তো এয়া আছিল 10টা খেলৰ লগত জড়িত সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ প্ৰায় আহি থাকে এই প্ৰশ্নকেইটা বিভিন্ন কম্পিটিটিভ এক্সামত তো এইকেইটা আপুনি মনৰ ৰখাটো অত্যন্ত প্ৰয়োজনীয় আপুনি ইয়াৰ ভিতৰত কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে কমেন্টত জনাবচোন লগতে ভিডিওটো আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি ল'ব ধন্যবাদ